নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। তিনিটাকৈ বিভাগত নতুনকৈ চাকৰি মুকলি কৰিছে 2025 বৰ্ষৰ কাৰণে। 2300টাতকৈ অত্যাধিক ভেকেঞ্চি মুকলি কৰিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি আহিছে। 10 পাছ, 12 পাছ, ডিগ্ৰী পাছ সকলোৱে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিলেও পাৰিব। কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া, চিলেকশ্যন প্ৰচিডিউৰ, কোৱালিফিকেশ্যন কিমান বিচাৰিছে সকলোখিনি কথা এই ভিডিঅ'যোগে আলোচনা কৰা হ'ব। আৰু যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰি পেলাই লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ আপোনালোকে ফ'ল'টো কৰি ল'ব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। মই কৈছোঁ ভেকেঞ্চিখিনি আছে তিনিটা বিভাগৰ ফালৰ পৰা। প্ৰথম যিটো ভেকেঞ্চি মুকলি কৰিছে, প্ৰথম যিটো বিভাগ হয় সেইটো মুকলি কৰিছে আপোনালোকৰ এপ্ৰেণ্টিছ ৰিক্ৰুইটমেণ্ট 2024ৰ কাৰণে IOCL ফালৰ পৰা আছে, ইণ্ডিয়ান অইলৰ ফালৰ পৰা আপোনালোকে দেখিব পাৰিব। ইয়াত টোটেল ভেকেঞ্চি আছে 1770টাতকৈ অত্যাধিক ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। আৰু লগতে এই ভেকেঞ্চিখিনিৰ কাৰণে অৰ্হতা আপোনালোকে 10 পাছ, 12 পাছ, গ্ৰেজুৱেশ্যন লগতে ITI কৰা সকলো আবেদন কৰিব আৰু চিম্পুল 10 পাছ কৰিছে যে তেতিয়াও আবেদন কৰিব, নাইবা যে 12 পাছ কৰিছে তেতিয়াও আবেদনসমূহ কৰিলেও পাৰিব। মই সকলোখিনি কথা আপোনালোকক ডিটেইলছ জনাই আছোঁ, চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক এটা কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইবটো কৰি দিব। আৰু লাষ্ট ডেট সম্পৰ্কে যে ক'বলৈ যে দেখিব পাৰিছে 2/6/2025 মানে আপোনালোকে জুন মাহৰ 2 তাৰিখ পৰ্যন্ত ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিলেও পাৰিব। আৰু ইয়াত আপোনালোকৰ 10 পাছ, 12 পাছ, গ্ৰেজুৱেশ্যন সকলোৱে আবেদনসমূহ কৰিলেও পাৰিব। যিটো ইণ্ডিয়ান অইল কৰ্প'ৰেশ্যন লিমিটেড তাৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। পোনপ্ৰথমে মই আপোনালোকক এটা অভাৰভিউ দি দিছোঁ। IOCL বঙাইগাঁও ৰিফাইনেৰী ৰিক্ৰুইটমেণ্ট 2025ৰ কাৰণে আহিছে। অৰ্গেনাইজেশ্যন নেমটো দেখিব পাৰিছে ইণ্ডিয়ান অইল কৰ্প'ৰেশ্যন লিমিটেড, IOCLৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। নাম্বাৰ অফ পোষ্ট আছে 1770টা। এডুকেশ্যন কোৱালিফিকেশ্যন যদি 10 পাছ কৰিছে, 12 পাছ কৰিছে, গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়াও আবেদনসমূহ কৰি ল'ব পাৰে। জব টাইপ আছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয়। এপ্লাই মোডটো অনলাইন যোগে পাৰিব। আৰু এপ্ৰেণ্টিছ ৰিক্ৰুইটমেণ্ট হয় 1770টা আহিছে। আৰু এই ভেকেঞ্চিখিনি প্ৰতিটো ক্ষেত্ৰত বেলেগ বেলেগ ভেকেঞ্চি আপোনালোকে ডিটেইলছখিনি দেখিব পাৰিছে। ফিটাৰৰ ক্ষেত্ৰত আছে, বইলাৰৰ ক্ষেত্ৰত আছে, আৰু আপোনালোকৰ টেকনিচিয়ানৰ ক্ষেত্ৰত আছে, এছিষ্টেণ্টৰ আছে, যিটো এপ্ৰেণ্টিছ ছেক্ৰেটেৰী এছিষ্টেণ্টৰ কাৰণে 69 ভেকেঞ্চি আছে, এপ্ৰেণ্টিছ একাউণ্টেণ্টৰ কাৰণে 38 ভেকেঞ্চি আছে, ডাটা এণ্ট্ৰি অপাৰেটৰ ফ্ৰেছাৰ এপ্ৰেণ্টিছৰ কাৰণে 53 ভেকেঞ্চি দেখিবলৈ পাব। টেট এপ্ৰেণ্টিছ ডাটা এণ্ট্ৰি অপাৰেটৰ স্কিল চাৰ্টিফিকেট হোল্ডাৰৰ কাৰণে 32 ভেকেঞ্চি দেখিবলৈ, আৰু অসমৰ কাৰণে বিশেষকৈ 309টাকৈ ভেকেঞ্চি আপোনালোকে দেখিব পাৰিব। আৰু এপ্ৰেণ্টিছ পিৰিয়ডটো দি আছে 12 পৰা 24 মাহ পৰ্যন্ত আপোনালোকে এপ্ৰেণ্টিছ এটা পিৰিয়ড লাভ কৰিব। আৰু ইয়াত যিখিনি কোৱালিফিকেশ্যন বিচাৰিছে, কোৱালিফিকেশ্যনখিনি প্ৰতিটো পদৰ ক্ষেত্ৰত বেলেগ বেলেগ কোৱালিফিকেশ্যন হয় যিহেতু, আৰু প্ৰতিটো পদৰ ক্ষেত্ৰত বেলেগ বেলেগ কোৱালিফিকেশ্যন হয় সেইবাবে। আৰু আপোনাৰ টেট এপ্ৰেণ্টিছ এটেণ্ডেণ্ট যিটো অপাৰেটৰ ভেকেঞ্চি হয়, ইয়াৰ ক্ষেত্ৰত 3 বছৰীয়া এখন BSc চাৰ্টিফিকেট বিচাৰিছে মেথছ, ফিজিক্স, কেমেষ্ট্ৰি আৰু ইণ্ডাষ্ট্ৰিয়েল কেমেষ্ট্ৰিৰ ক্ষেত্ৰত। আৰু টেট এপ্ৰেণ্টিছ ফিটাৰৰ ক্ষেত্ৰত মেট্ৰিক উইথ ITI ফিটাৰ টেটত পাছ কৰিব লাগিব। টেট এপ্ৰেণ্টিছ ব্ৰইলাৰৰ ক্ষেত্ৰত 3 ইয়েৰ এখন আকৌ BSc মেথছ, ফিজিক্স, কেমেষ্ট্ৰিৰ এখন ইণ্ডাষ্ট্ৰিয়েল কেমেষ্ট্ৰিৰ চাৰ্টিফিকেট বিচাৰিছে। টেকনিচিয়ান এপ্ৰেণ্টিছ কেমিকেলৰ ক্ষেত্ৰত 3 বছৰীয়া এখন চাৰ্টিফিকেট বিচাৰিছে। এনেকৈ আপোনালোকৰ কোৱালিফিকেশ্যন দিয়া আছে। কিন্তু চিম্পুল যিটো BSc BCom বা আপোনালোকৰ যিটো গ্ৰেজুৱেশ্যনৰ কাৰণে ভেকেঞ্চি সেইটো আছে ছেক্ৰেটেৰী এছিষ্টেণ্ট, ইয়াৰ কাৰণে BA বা BSc বা BCom পাছ কৰিলে আবেদনসমূহ কৰিলেও পাৰিব। আৰু যিটো একাউণ্টেণ্টৰ ভেকেঞ্চি ইয়াৰ কাৰণে BCom পাছ কৰিব লাগিব। আৰু যিটো 12 পাছৰ ভেকেঞ্চি সেইটো 12 পাছৰ ভেকেঞ্চি ডাটা এণ্ট্ৰি অপাৰেটৰ, ইয়াৰ কাৰণে চিম্পুল 12 পাছ কৰিলে হ'লে কোনো ITI নালাগে, কোনো কম্পিউটাৰ চাৰ্টিফিকেট নালাগে, 12 পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আবেদনসমূহ কৰি ল'ব পাৰিব। টেট এপ্ৰেণ্টিছ ডাটা এণ্ট্ৰি অপাৰেটৰ কাৰণে 12 পাছৰ লগত এখন এক্সট্ৰা চাৰ্টিফিকেট লাগিব, কিন্তু অনলি যিটো ডাটা এণ্ট্ৰি অপাৰেটৰ ইয়াৰ কাৰণে অনলি 12 পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু অল আছামৰ কেণ্ডিডেট ভেকেঞ্চিখিনি কিনে আবেদনসমূহ কৰিব পাৰিব। কোনো কথা নাই যে এখন ডিষ্ট্ৰিক্ট হ'লে নোৱাৰিব বুলি। অল আছামৰ কেণ্ডিডেট ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। এইটোত প্ৰথমটো বিভাগৰ আৰু দুটা বিভাগৰ কথা ডিছকাছ কৰা বস্তু ভিডিঅ'টো শেষলৈকে চাই থাকিব। এজ লিমিট 18 পৰা 24 বছৰৰ ভিতৰত হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে যিটো এজ ৰিলেক্সন সেইটো লাভ কৰিব। SC ক্ষেত্ৰত 5 বছৰকৈ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু OBCৰ ক্ষেত্ৰত 3 বছৰকৈ এজ ৰিলেক্সনসমূহ লাভ কৰিব পাৰিব। PWBDৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সনসমূহ লাভ কৰিব পাৰিব। PWOBC NCLৰ ক্ষেত্ৰত 13 বছৰ, BWOBC SC ক্ষেত্ৰত 15 বছৰ পৰ্যন্ত এজ ৰিলেক্সনসমূহ লাভ কৰিব পাৰিব। মই আপোনালোকক যিখন অফিচিয়েল এডভাৰটাইজমেণ্ট এখন অফিচিয়েল এডভাৰটাইজমেণ্টখন মই আপোনালোকক দেখাই দিছোঁ, আপোনালোকে দেখিব পাৰিছে। এইখন এডভাৰটাইজমেণ্টটো আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যনত পাই যাব। চ' তাৰ লিংকত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। ভিডিঅ' ডেছক্ৰিপশ্যন এপ্লাই কৰা লিংকটো দিয়া থাকিব। 2 নম্বৰ যিটো বিভাগৰ পৰা মুকলি কৰিছে সেইটো মুকলি কৰিছে আপোনালোকৰ CISF ফালৰ পৰা। CISF যিটো হয় চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চ, তাৰ পৰা ভেকেঞ্চি মুকলি কৰিছে। ইয়াৰ ক্ষেত্ৰত লাষ্ট ডেট হৈছে 30/5/2025 মানে মে' মাহৰ 30 তাৰিখ পৰ্যন্ত ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন 12 পাছ কৰিব লাগিব, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ ক্ষেত্ৰত অৰ্গেনাইজেশ্যন নামটো দেখি পাইছে চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চ। নাম্বাৰ অফ ভেকেঞ্চি 30টা। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে 12 পাছ। জব টাইপ হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব। এপ্লাই মোডটো হৈছে অনলাইন যোগে কৰিব পাৰিব। ভেকেঞ্চি আছে হেড কনষ্টেবলৰ ভেকেঞ্চি। আৰু আপোনালোকে পে' লেভেল দিব 25,500 পৰা 81,100 টকা পৰ্যন্ত। এডুকেশ্যন কোৱালিফিকেশ্যন দেখিব পাৰিছে
12 পাছ কৰিলে হ'ল লগতে কিন্তু আপোনালোকে স্পৰ্টৰ চাৰ্টিফিকেট এখন বিচাৰিছে 12 পাছৰ লগত স্পৰ্টৰ চাৰ্টিফিকেট হ'লেহে আবেদনসমূহ কৰি ল'ব পাৰিব স্পৰ্ট মানে হকী বিশেষকৈ হকী কথা উল্লেখ কৰিছে হকী এখন চাৰ্টিফিকেট প্ৰয়োজন হ'ব এজ লিমিটটো দিয়া আছে আৰু আপোনালোকে ফিজিকেল কেইখিনি ফিট হ'ব লাগিব হাউ টু এপ্লাই ক্ষেত্ৰত ইয়াৰ কাৰণে https://centralindustrialsecurityforce.com যিটো অফিচিয়েল ৱেবছাইট আছে তাত গৈ আবেদনসমূহ কৰি ল'ব পাৰিব আৰু এখন হৈছে আপোনালোকৰ তেওঁলোকৰ যিখন অফিচিয়েল এডভাৰটাইজমেণ্ট এখন দেখিব পাৰিছে আৰু লাষ্ট ডেট হৈছে 30/5/2025 মে' মাহৰ 30 তাৰিখ পৰ্যন্ত আবেদনসমূহ কৰিব পাৰিব মই আপোনালোকক এডভাৰটাইজমেণ্ট লিংক আৰু এপ্লাই লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব ভালদৰে চাই মেলি গৈ যদি ইণ্টাৰেষ্টেড হয় যদি ইলিজিবল হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আজি ভিডিঅ' যদি ভিডিঅ' ভাল লাইক কৰিব লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু হোৱাটছআপ চেনেল ভিডিঅ'